নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে গ্ৰেড 3 পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ। সিম্পল 10 পাছ 12 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পদৰ ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, এজ লিমিট কি লাগিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। তো আজিকালি ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ DMEৰ তৰফৰ পৰা, অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসামৰ তৰফৰ পৰা আজিকালি ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অসম স্বাস্থ্য বিভাগৰ আণ্ডাৰত গ্ৰেড 3 পদৰ কাৰণে। ভেকেঞ্চিৰ অভাৰভিউটো আপোনালোকে চাব পাৰে। আপোনালোকে চাব পাৰে যে গ্ৰেড 3 নন টেকনিকেল পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে DMEৰ তৰফৰ পৰা, য'ত আপোনালোকে চাব পাৰে যে 765টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে DME আসাম, অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। ভেকেঞ্চিৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাব পাৰে যে dme.assam.gov.in, অৰ্থাৎ আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। গ্ৰেড 3 নন টেকনিকেল পদৰ ভেকেঞ্চি আছে 765টা পদৰ কাৰণে। যেহেতু নন টেকনিকেল পদৰ ভেকেঞ্চি আছে, তো ভেকেঞ্চিত আপোনালোকৰ কোনো ধৰণৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নহ'ব। সিম্পল 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো নতুনকৈ অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে গ্ৰেড 3 পদৰ কাৰণে। ভেকেঞ্চিৰ এপ্লাই প্ৰচেছটো আপোনালোকে চাব পাৰে যে অনলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 5 জানুৱাৰীৰ পৰা আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 16 জানুৱাৰী। তো আপোনালোকৰ কাৰণে জানুৱাৰী মাহটো থাকিব ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিবৰ বাবে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। অনলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। তো পুনৰ DMEৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 8,700 টকালৈকে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বাধ্যতামূলক হয়। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো লাগিব ভেকেঞ্চিত এপ্লাই কৰিবৰ বাবে। তো যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে তেনেহ'লে খুবেই ভাল কথা হয়। কিন্তু যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনোৱা নাই, যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাই, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম। আপোনালোকক মই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই দিম। যদি আপোনালোকে এক্সচেঞ্জ কাৰ্ডখন বনাব বিচাৰে তেনেহ'লে মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকক সহায় কৰি দিম, অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই দিম। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এছ ৰিলেক্সেশ্যন থাকিব। OBC কেণ্ডিডেটৰ কাৰণে থাকিব 3 বছৰ, SC ST কেণ্ডিডেটৰ কাৰণে থাকিব 5 বছৰৰ এছ ৰিলেক্সেশ্যন। লগতে PWBD কেণ্ডিডেটৰ কাৰণে থাকিব 10 বছৰৰ এছ ৰিলেক্সেশ্যন। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিৰ ডিটেইলছখিনি আপোনালোকে চাব পাৰে, অৰ্থাৎ পোষ্টসমূহৰ ডিটেইলছখিনি চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি আছে। ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। তো আপোনালোকে চাব পাৰে যে একাউণ্ট এছিষ্টেণ্ট, কেৰাণী, LDS, জুনিয়ৰ এছিষ্টেণ্ট, ষ্ট'ৰ কিপাৰ, কম্পিউটাৰ অপাৰেটৰ, ৰেকৰ্ড কিপাৰ, ৰেকৰ্ড ক্লাৰ্ক। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ। লগতে আপোনালোকৰ মিনিমাম 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট বিচৰা হৈছে। পিছত আপোনালোকে চাব পাৰে ড্ৰাইভাৰ পদৰ যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব মেট্ৰিক পাছ। লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ বিচৰা হৈছে। তো এনেধৰণে আপোনালোকে চাব পাৰে লেবৰেটৰী এছিষ্টেণ্টৰ যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ ছায়েন্স ষ্ট্ৰীমৰ পৰা। তেনেহ'লে আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে যে একাউণ্টেণ্ট, হেল্থ এডুকেটৰ, ষ্টেনোগ্ৰাফাৰ কাম কম্পিউটাৰ অপাৰেটৰ। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ মিনিমাম 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট বিচৰা হৈছে। তো এনেধৰণে বিভিন্ন পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে বেলেগ বেলেগ পোষ্টৰ কাৰণে। তো যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মিল খায়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰি ল'ব পাৰিব। যিহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, তো পোষ্ট অনুযায়ী আপোনালোকৰ শিক্ষাগত অৰ্হতা যিটো ভেকেঞ্চিত মিল খায়, যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতা বনে, তো আপোনালোকে সেইটো পদত এপ্লাই কৰি ল'ব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ যিটো এপ্লাই প্ৰক্ৰিয়া আছে, যিহেতু আপোনালোকক ক'লোঁ যে 5 জানুৱাৰীৰ পৰা আৰম্ভ হৈ যাব। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। তো যদি আপোনালোকে নিজে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰে তেনেহ'লে কৰি ল'ব। যদিহে নোৱাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে, হোৱাটছআপত গৈ আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। যিহেতু 5 জানুৱাৰীৰ পৰা ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।